টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 1 হয়। ইয়াতে 10টা কুৱেশ্যন লৈছোঁ। 10টা কুৱেশ্যনে ডিফাৰেঞ্চ টাইপ কুৱেশ্যন হয়। Question number first, if A does a piece of work in 10 days and B does the same work in 15 days, then in how many days will both of them together complete the work? যদি কয়ে 10 দিনত এটা কাম কৰে আৰু কয়ে 15 দিনত একে কাম কৰে, তেন্তে দুয়োজনে মিলি কিমান দিনত কামটো সম্পূৰ্ণ কৰিব? এটা কাম 10 দিনত কৰে, বি 15 দিনত কৰে। এ আৰু বি দুটাই মিলি কেনে কিমান দিনত কৰিব? এৰ কাম 10, বিৰ কাম 15। 15 আৰু 10 প্লাছ হ'ব, 15 10 25। এ প্লাছ বি মিলি কেনে কৈছে, সেইকাৰণে প্লাছ কৰি দিম। কেঞ্চেল হ'ব, 5ৰ লগত যাব 5 বাৰত, 5ৰ লগত যাব 15 3 বাৰত, 5ৰ লগত 10 যাব 2 বাৰত, 3 আৰু 2 ইনটু হ'ব 6 ডে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ। Daniel can do a piece of work in 24 days. Manuel, who is 20% more efficient than Daniel, will complete the work in how many days? Daniel 24 দিনত এটা কাম কৰিব পাৰে। Daniel টিকে 20% বেছি কাৰ্যক্ষমতা মানিয়েলৰ। মানিয়েল কিমান দিনত কামটো অকলে সম্পূৰ্ণ কৰিব উলিয়াব লাগে? Daniel আৰু মানিয়েল। Daniel 24 দিনত কামটো কৰিব পাৰে। মানিয়েল Danielৰ পৰা 20% তাৰ ইফিচিয়েঞ্চি বেছি, কাৰ্যক্ষমতা মানিয়েলৰ 20% বেছি। উলিয়াব লাগে Daniel কিমান দিনত কামটো কমপ্লিট কৰিব। 20% বেছি মানে 100 ওপৰত বহাম বাই 100 প্লাছ 20 120। 20% বেছি মানে 100 প্লাছ 20, 100 ওপৰত বহাম, তাৰপিছত 100 বাই 20 তলত বহাম ইনটু Danielৰ কাম 24 ইউনিট। 24 ইয়াতে বহাম। এতিয়া কেঞ্চেল হ'ব, 0ৰ লগত 0 যাব, 12ৰ লগত 24 যাব 2 বাৰত, 10 আৰু 2 ইনটু হ'ব 20 ডে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি। Next, Ram can do a piece of work in 24 days. Shyam, who is 20% more efficient than Ram, in how many days will both of them together finish the work? Ram 24 দিনত এটা কাম কৰিব পাৰে। Ram টিকে 20% বেছি দক্ষ শ্যাম। কিমান দিনত দুয়ে মিলি কামটো সম্পূৰ্ণ কৰিব? শ্যামৰ কাৰ্যক্ষমতা ৰামৰ 20% বেছি হয়। ৰাম আৰু শ্যাম। ৰামৰ কাম 24 ডে, শ্যাম ৰামৰ পৰা 20% তাৰ কাৰ্যক্ষমতা বেছি। উলিয়াব লাগে ৰাম আৰু শ্যাম দুটাই মিলি কেনে কামটো কিমান দিনত কমপ্লিট কৰিব। ইয়াত ট্ৰিক্স হ'ব, 20% বেছি মানে 100 ওপৰত বহাম আৰু অকল ৰামৰ সুধিলে 100 প্লাছ 20 কৰিলে হয়। ইয়াতে সুধিছে ৰাম আৰু শ্যাম দুটা মিলি কেনে কিমান দিনত কামটো কমপ্লিট কৰিব। তো ৰামৰ 100, শ্যামৰ 100, টোটেল 200 প্লাছ 20 220। ৰামৰ সুধিলে 100 প্লাছ 20 হ'লে হয়, দুজনে সুধিছে সেইকাৰণে 100 100 200 প্লাছ 20 220 ইনটু ৰামৰ কাম 24 ইউনিট 24 ডে। কেঞ্চেল হ'ব, 0ৰ লগত 0 যাব, 2ৰ লগত যাব 11 বাৰত, 2ৰ লগত যাব 12 বাৰত, 12 আৰু 10 ইনটু হ'ব 120 বাই 11। ইয়াক কেঞ্চেল কৰিম, কেঞ্চেল কৰিলে কিমান হ'ব? 11 120। 10 বাৰত যাব 1 1 0 0 1। কিমান আহিব? 10। এই 10 ওপৰত যাব, 11 তলত আহিব। এই 10টো এইটো তলত, 10টো ওপৰত যাব, 11টো তলত আহিব। 10 আপন 10 বাই 11। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি। Next question, X and Y can do a piece of work in 8 hours. If X alone can do it in 12 hours, then Y alone can do it. X আৰু Y 8 ঘণ্টাত এটা কাম কৰিব পাৰে। যদি অকল X 12 ঘণ্টাত কৰিব পাৰে, তেন্তে কেৱল Y কিমান ঘণ্টাত কৰিব? X আৰু Y 8 ঘণ্টাত কামটো কৰে, X অকলে 12 ঘণ্টাত কৰে। বাই Yৰ কাম উলিয়াব লাগে। X Yৰ পৰা Xৰ কাম মাইনাছ কৰিলে Yৰ কাম ওলাই আহিব। 12ৰ পৰা 8 মাইনাছ হ'ব 4। 4ৰ লগত 8 কেঞ্চেল হ'ব, 2 বাৰত 12 আৰু 2 ইনটু হ'ব 24
ঘণ্টা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ নেক্সট X, Y and Z can do a piece of work in 12, 15 and 20 days. In how many days will all three together finish the work? X, Y আৰু C 12, 15 আৰু 20 দিনত এটা কাম কৰিব পাৰে কিমান দিনত তিনিজনে মিলি সেই কামটো শেষ কৰিব A, B আৰু C A 12 দিনত কৰে B 15 দিনত C 20 দিনত 12, 15 আৰু 20 এলচিয়াম ল'ম 60 হ'ব 60 টো টোটাল ওয়ার্ক হৈ গ'ল 12 লগত 60 কেনসেল হ'ব 12 5 গুণ 60 5 ইয়াতে বহাম 15 লগত 60 কেনসেল হ'ব 4 বাৰত 20 লগত 60 কেনসেল হ'ব 3 বাৰত A এর এদিনৰ কাম 5 ইউনিট B এর এদিনৰ কাম 4 ইউনিট C এর এদিনৰ কাম 3 ইউনিট টোটাল প্লাস করে দিম 5 4 9 9 আৰু 3 12 by 12 টোটাল কাম আছে 60 A B আৰু C এর এদিনৰ কাম 12 ইউনিট আছে 12 লগত টোটাল কাম ক্যান্সেল হ'ব 12 লগত 12 ক্যান্সেল হ'ব 5 বাৰত A B আৰু C 5 দিনত কামটো কমপ্লিট কৰিব অপশন নম্বৰ A কারেক্ট আনসার হ'ব নেক্সট if 5 person can do a piece of work in 10 days then in how many days will 2 person do the work যদি 10 দিনত 5 জন মানুহে এটা কাম কৰিব পাৰে তেন্তে কিমান দিনত 2 জন মানুহে এই কামটো কৰিব 5 জন মানুহে 10 দিনত এটা কাম কমপ্লিট কৰিব পাৰে ইকুয়াল টু 2 জন মানুহে কিমান দিনত কৰিব x দিনত ইকুয়াল আছে তো ডাইরেক্ট ক্যান্সেল হ'ব 2 লগত 10 যাব 5 বাৰত 5 আৰু 5 ইনটু হ'ব 25 x ৰ ভ্যালু আহি গেল 25 দুজন মানুহ 25 দিনত কামটো কমপ্লিট কৰিব অপশন নম্বৰ সি কারেক্ট আনসার হ'ব নেক্সট A efficiency is twice that of B if both of them together finish a work in 14 days then in how many days will A alone finish it কৰ কাৰ্যক্ষমতা খৰ দুগুণ যদি দুইজন মিলি 14 দিনত এটা কাম শেষ কৰে তেন্তে অকল কয়ে কিমান দিনত কামটো শেষ কৰিব A is to B এর কার্যক্ষমতা B এর কার্যক্ষমতার দুগুণ A 1 হলে B 2 হ'ব দুগুণ B যদি 5 হয় A 10 হ'ব B এর 2 গুণ তো 1:2 A plus B এদিনৰ কাম হ'ব 1/14 A আৰু B মিলি এদিনত 1/14 কাম কৰিব উলিয়াব লাগে A অকলে কিমান দিনত কৰিব এর এদিনৰ কাম হ'ব 1/14 ইনটু এর ইয়াতে রেশিও কিমান আছে 2 2 বাই টোটাল কাম 2 + 1 3 ক্যান্সেল হ'ব 2 লগত 14 7 বাৰ যাব 7 * 3 21 ডে ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ B নেক্সট A can finish 2/5 of work in 12 days while B can finish 3/4 of the same work in 15 days in how many days will both of them be able to finish the work together কয়ে এটা কাম 2/5 ভাগ 12 দিনত সম্পূৰ্ণ কৰিব পাৰে আনহাতে খয়ে একে কামৰ 3/4 ভাগ 15 দিনত সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত দুইজন মিলি কামটো সম্পূৰ্ণ কৰিব A 2/5 ভাগ কাম 12 দিনত কমপ্লিট কৰে B 3/4 ভাগ কাম 15 দিনত কমপ্লিট কৰে ইকুয়াল আছে তো উপৰত ডাইরেক্ট ক্যান্সেল হ'ব 2 লগত 12 যাব 6 বাৰত 6 আৰু 5 ইনটু হ'ব 30 3 লগত 15 ক্যান্সেল হ'ব 5 বাৰত 5 আৰু 4 ইনটু হ'ব 20 এতিয়া ট্ৰিক্স বহাম এর এদিনৰ কাম 30 ইউনিট B এর এদিনৰ কাম 20 ইউনিট 30 ইনটু 20 বাই A আৰু B মিলি কেনে কামটো কিমান দিনত কমপ্লিট কৰিব উলিয়াব লাগে A B ৰ কাম 30 আৰু 20 প্লাস কৰি দিম 30 20 50 0 লগত 0 যাব 5 ৰ লগত 30 যাব 6 বাৰত
6 और 2 इंटू हम 12 दिन यार करेक्ट आंसर हम ऑप्शन नंबर ए। Next, A and B can do a work in 12 days. B and C can do the same work in 15 days. And A and C can do the same work in 20 days. In how many days will all three together finish the work? ক আৰু খয়ে 12 দিনত এটা কাম কৰিব পাৰে। খ আৰু গয়ে 15 দিনত একে কাম কৰিব পাৰে আৰু ক আৰু গয়ে 20 দিনত কামটো কৰিব পাৰে। কিমান দিনত তিনিজন মিলি এই কামটো সম্পূৰ্ণ কৰিব? A plus B 12 দিনত কামটো কৰে। B plus C 15 দিনত কাম কৰে। A plus C 20 দিনত। 12, 15, 20 এলচিএম ল'ম। 12, 15, 20 এলচিএম হ'ব 60। 12, 15, 20 লগত যি সংখ্যা কেঞ্চেল হ'ব সেইটোৱে এলচিএম হ'ব, সেইটো টোটাল ৱাৰ্ক। 12 লগত 60 কেঞ্চেল হ'ব 5 বাৰত। 15 লগত 60 কেঞ্চেল হ'ব 4 বাৰত। 20 লগত 60 কেঞ্চেল হ'ব 3 বাৰত। A ডাবল আছে, B ডাবল আছে, C ডাবল আছে। কমন ল'ম 2A plus B plus C ইকুৱেল টু A plus B plus C এদিনৰ কাম প্লাছ কৰি দিম 5, 4 আৰু 3। A B এদিনৰ কাম 5 ইউনিট, B C এদিনৰ কাম 4 ইউনিট, A plus C এদিনৰ কাম 3 ইউনিট। প্লাছ কৰিলে কিমান হ'ব? 5 আৰু 4 9, 9 আৰু 3 12। এই 2 লগত কেঞ্চেল হ'ব 12 6 বাৰত। A plus B plus C এদিনৰ কাম আহিছে 6 ইউনিট। উলিয়াব লাগে A plus B plus C টোটাল ৱাৰ্ক কিমান দিনত কমপ্লিট কৰিব? টোটাল ৱাৰ্ক আছে 60 আৰু A plus B এদিনৰ কাম হৈছে 6 ইউনিট। 6 লগত 60 কেঞ্চেল হ'ব 10 বাৰত। 10 দিনত কামটো শেষ কৰিব। অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। If A and B together can complete a work in 18 days, A and C in together in 12 days, and B and C together in 9 days, then B alone can do the work in. A আৰু B একেলগে 18 দিনত এটা কাম সম্পূৰ্ণ কৰে। A আৰু C 12 দিনত সম্পূৰ্ণ কৰে। B আৰু C 9 দিনত কৰে। উলিয়াব লাগে B অকলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব? A plus B 18 দিনত কামটো কৰে। A plus C 12 দিনত কৰে। B plus C 9 দিনত কৰে। 18, 12 আৰু 9 এলচিএম ল'ম। 18, 12 আৰু 9 এলচিএম হ'ব 36। 36 9 লগত কেঞ্চেল হয়, 12 লগত কেঞ্চেল হয়, 18 লগত কেঞ্চেল হয়। 18, 12, 9 লগত যি সংখ্যা কেঞ্চেল হ'ব সেইটোৱে এলচিএম হ'ব, সেইটো টোটাল ৱাৰ্ক। 9 লগত যাব 4 বাৰত, 12 লগত যাব 36 কেঞ্চেল হ'ব 3 বাৰত, 18 লগত 2 বাৰত কেঞ্চেল হ'ব। A B B C ডাবল আছে, তো 2A plus B plus C 2 কমন হ'ব ইকুৱেল টু A plus B plus C এদিনৰ কাম কিমান হ'ব? 4, 3, 2 প্লাছ হ'ব 4, 3, 7 আৰু 2 9। 9 A plus B plus C equal to 9/2। A B আৰু C এদিনৰ কাম 9/2। উলিয়াব লাগে B অকলে কামটো কিমান দিনত কৰিব? A plus B plus C A B C পৰা A C মাইনাছ কৰি দিলে B ৰ কাম ওলাই আহিব। A C কিমান আছে? A C এদিনৰ কাম 3 ইউনিট। 3 মাইনাছ হ'ব 2 লগত 3 ইনটু হ'ব 2 ইনটু 3 6। 9 পৰা 6 মাইনাছ হ'ব 3/2। B ৰ এদিনৰ কাম কিমান আছে? 3/2। টোটাল কাম আছে 36। 36/3/2। এই 2 ওপৰত যাব ইনটু 2। 3 লগত 36 কেঞ্চেল হ'ব 12 বাৰত। 12 ইনটু 2 24 ডে B অকলে কামটো ফিনিছ কৰিব। অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব।